নমস্কাৰ এজন ডেকা লৰাৰ কাহিনীৰে আজিৰ সাৰাংশ আৰম্ভ কৰিব খুজিছো এই লৰাজনক আপুনি লগ পাব পাৰে গুৱাহাটীত কেতিয়াবা যদি আপুনি ৰেপিড বাইকত উঠে তেতিয়া হয়তো এই লৰাজনক হঠাৎ আপুনি লগ পাই যাব পাৰে লৰাজনৰ কাহিনী 27 লাখ মানুহৰ কাহিনীৰ সৈতে একে লৰাজনে এতিয়া ৰেপিড চলায় তেওঁৰ নামটো মই তেখেতৰ সন্মানৰ স্বাৰ্থত মই উজ্জ্বল ৰাখিলো পাটগিৰি উপাধিৰ পাঠশালা অঞ্চলৰ এজন ডেকা লৰা বেংকত চাকৰি পাইছিল বেংকত চাকৰি তেওঁ কৰিলে 3 মাহ চাকৰি কৰাৰ ভিতৰত তেওঁ আধাৰ কাৰ্ড জমা দিব নোৱাৰিলে আৰু আধাৰ কাৰ্ডৰ অভাৱত লৰাজনে বেংকৰ চাকৰি ত্যাগ কৰিব লগা হ'ল ইয়াৰ পিছত গৃহৰক্ষী বাহিনীত তেওঁৰ নিযুক্তি হ'ল আৰু যেতিয়া প্ৰমাণপত্ৰ পৰীক্ষাৰ সময় আহিল তেওঁ আকৌ আধাৰ কাৰ্ড দিয়াত ব্যৰ্থ হ'ল সেইবাৰো তেওঁ চাকৰিটো নাপালে ইয়াৰ পিছত তেওঁ নিৰাশ হৈ প্ৰায় 7-8 মাহ সময় বেলেগ এখন ৰাজ্যত গৈ অৱস্থান কৰিছিল আৰু বাৰম্বাৰ আত্মহত্যা কৰাৰ চিন্তা মনলৈ আহিছিল কিন্তু ঘৰত আছে পৰিয়াল আছে 4 বছৰীয়া সন্তান এতেকে কি কৰিব আকৌ অসমলৈ ঘূৰি আহিল আহি ৰেপিড চলাবলৈ বুলি থিৰাং কৰিলে যেতিয়া ৰেপিডৰ বাবে পঞ্জীয়ন কৰিবলৈ গ'ল তাতো তেওঁ নিৰাশ হ'ল কাৰণ তেওঁৰ হাতত আধাৰ কাৰ্ড নাই এতিয়া তেওঁ ৰেপিড চলাই আছে আন এজনৰ নামত পঞ্জীয়ন কৰি অৰ্থাৎ তেওঁ যিখন ৰেপিড চলাই আছে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো বেলেগ এজনৰ যিজনৰ আধাৰ কাৰ্ড আছে তেওঁৰ পৰিবাৰে তেওঁৰ পৰিয়ালটোৰ ভৰণ পোষণৰ বাবে এতিয়া ঘৰে ঘৰে কাম কৰে এজন অসমীয়া স্নাতক যুৱকৰ কাহিনী যাৰ সামৰ্থ্যৰ কোনো অভাৱ নাই যাৰ অৰ্হতাৰ অভাৱ নাই কিন্তু তেওঁ বেংকতো নাপায় গৃহৰক্ষী বাহিনীতো চাকৰি নাপায় ক'তো চাকৰি নাপায় কাৰণ তেওঁৰ হাতত আধাৰ কাৰ্ড নাই কিয় তেওঁৰ হাতত আধাৰ কাৰ্ড নাই আহক আমি আলোচনা কৰোঁ আজিৰ সাৰাংশত গ্ৰাফিক্সত দেখিব অসমৰ 27 লাখ নাগৰিক আধাৰ কাৰ্ডৰ পৰা বঞ্চিত এইসকলৰ নিজা কোনো দুখ ত্ৰুটি নাই তেওঁলোকৰ নিজা অকণো ভুল নাই কেৱল নাগৰিক পঞ্জী এনআৰচি এই নাগৰিক পঞ্জীখন ওলমি থকাৰ বাবেই এওঁলোকে আধাৰ কাৰ্ড পোৱা নাই এই 27 লাখ লোকৰ ভিতৰত আছে লাখ লাখ ছাত্ৰ ছাত্ৰী লাখ লাখ নিবনুৱা যুৱক হাজাৰ হাজাৰ ব্যৱসায়ী আধাৰ কাৰ্ড নথকাৰ ফলত বহুতো গুৰুত্বপূৰ্ণ কাম তেওঁলোকে কৰিব পৰা নাই আয়কৰ বিধিৰ 139 এ অনুচ্ছেদ মতে আয়কৰ ৰিটাৰ্ণত আধাৰ নম্বৰ থাকিবই লাগিব ব্যৱসায়ীসকলে যেতিয়া ৰিটাৰ্ণ সাবমিট কৰিব তেতিয়া তেওঁ আধাৰ নম্বৰ থাকিবই লাগিব অথচ এওঁলোকে কেনেকৈ ৰিটাৰ্ণ সাবমিট কৰিছে সেই কথা কেৱল তেওঁলোকেহে জানে আধাৰ কাৰ্ড নথকাৰ ফলত লাখ লাখ মানুহ চৰকাৰী বিভিন্ন সুবিধাৰ পৰা বঞ্চিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এওঁলোকে ঘৰ নাপায় এওঁলোকে বিপিএলৰ বাবে নিৰ্ধাৰিত যিটো বিলো পভাৰ্টি লাইন দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে নিৰ্ধাৰিত চাউল বা অন্যান্য সামগ্ৰীৰ যোগান তেওঁলোকে নাপায় কাৰণ তেওঁলোকৰ হাতত আধাৰ কাৰ্ড নাই দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে যি নিৰ্ধাৰিত আসন আছে মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ বা অন্যান্য শিক্ষানুষ্ঠানত এওঁলোকে তাত আবেদন কৰিব নোৱাৰে কাৰণ এওঁলোকৰ আধাৰ কাৰ্ড নাই আয়ুষ্মান কাৰ্ড অটল অমৃত যোজনা অথবা স্বাস্থ্য সেৱাৰ অধীনত যিবিলাক বিনামূলীয়া সা সুবিধা আছে চৰকাৰী সা সুবিধা আছে এওঁলোকে গ্ৰহণ কৰিব নোৱাৰে কাৰণ এওঁলোকৰ হাতত আধাৰ কাৰ্ড নাই এই সংখ্যাটো 1000 2000 বা 1 লাখ নহয় এই সংখ্যাটো 27 লাখ মানুহ যাৰ হাতত আধাৰ কাৰ্ড নাই আৰু যিসকলে আজিও বহুবোৰ সুবিধাৰ পৰা বঞ্চিত তেনে এজন লোক আহক আমি এবাৰ চাওঁ উত্তৰ গুৱাহাটীৰ ৰংমহল অঞ্চলৰ এজন অসমীয়া মানুহ যি তেওঁৰ মৰ্মবেদনা আমাৰ সন্মুখত প্ৰকাশ কৰিছে তাৰমানে কি আমি এনআৰচি এপ্লাই কৰিলোঁ কোৱাৰ পিছত তাত ভুলতে তাৰমানে মানুহ এজনৰ নাম সোমাই গৈছিলে যেতিয়া সোমাই গৈছিলে পিছত আমাক প্ৰথম হিয়াৰিঙত মাতিলে আপোনাৰ চাংখাৰীত গ'লোঁ তাৰপিছত তাতেই তেওঁলোকে উঠাই লৈছে এইটো ভুল হোৱা বুলি তাৰপিছত ছেকেণ্ডবাৰ আকৌ তাৰমানে আপোনাৰ মাতিলে বুকু 6 গাঁৱৰ সিফালে খুব বহুত ভিতৰত তাৰমানে তাত মাতিলে তাত আপোনাৰ তাতো তেওঁলোকক মাতিলে আমাকো মাতিলে তেওঁলোকৰ তাত তাৰমানে ক'লে যে এইটো আপোনাৰ হেৰি হৈছে ভুলতে হৈ গ'ল
তাৰপিছত তেওঁলোকে বেলেগ হেৰি দিলে আমি তাৰমানে আমাৰ যেতিয়া লিগেচি ডাটা দেউতাৰ যিখন আছিলে সেইখন আমি হেৰি কৰিলোঁ তাৰপিছত NRCত আমাৰ নামো আহি গ'ল গোটেই নামখিনি আমাৰ আহি গৈছে এতিয়া আমাৰতো আধাৰ কাৰ্ড নাই আধাৰ কাৰ্ড তাৰমানে যেতিয়া আমি ছয়গাঁৱত গৈছিলোঁ তাত আমাক কৈছিলে যে আধাৰ কাৰ্ড বনাই লওক হেৰিত আছে আপোনাৰ DC কোৰ্টত যাব দিছে তাৰপিছত আমি DC কোৰ্টত আহিলোঁ তাত আধাৰ কাৰ্ড বনালোঁ আমাৰ আমিনগাঁও DC কোৰ্টত আধাৰ কাৰ্ড বনালোঁ আমি ভাবিছোঁ যে সেইটো আধাৰ কাৰ্ড কিন্তু এতিয়া আমি আধাৰ কাৰ্ড আমাৰ নহয় মই আপোনাৰ আমাৰ ৰংমহলত বনালোঁ তাৰপিছত আপোনাৰ লাচিত নগৰত বনালোঁ তাৰপিছত আধাৰ কাৰ্ড নহয় তাৰপিছত লাচিত নগৰৰ পৰা মোক ক'লে আপুনি এখন কাগজ ওলাওক কাগজখন মই ওলালোঁ ওলোৱাৰ পিছত লাচিত নগৰত ক'লে যে হেৰি আপোনাৰ এইটো বন্ধ হৈ আছে এইটো গভৰ্ণমেণ্টে বন্ধ কৰি থৈ দিছে তাৰপিছত মই ক'লোঁ মই এতিয়া ক'ত যাব লাগিব তেতিয়া ক'লে যে হাউচপেট দিছপুৰ তাত যাব লাগিব তাত আমাৰ অফিচ আছে তাত মই গ'লোঁ যোৱাত কৈছে না এইটো গভৰ্ণমেণ্টে বন্ধ কৰি থৈ দিছে কিন্তু এইটো আচলতে গভৰ্ণমেণ্টে খুব বেয়া কাম কৰিছে কাৰণ কিয় আমি লোকেল মানুহ হয় আমি উত্তৰ গুৱাহাটী ৰংমহলত আমাৰ ঘৰ আমি এতিয়া আধাৰ কাৰ্ড পোৱা নাই ৰেচন কাৰ্ডৰ পৰা নাম কাটি দিছে তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড নথকাৰ কাৰণে ৰেচন কাৰ্ডৰ পৰা নাম ৰেচন কাৰ্ড নোহোৱাৰ কাৰণে নাম কাটি দিছে এইজন এজন খিলঞ্জীয়া লোক যাৰ ঘৰ উত্তৰ গুৱাহাটীৰ ৰংমহলত তেওঁ যে কৈছে যে আধাৰ কাৰ্ড বনালোঁ কিন্তু আধাৰ কাৰ্ড নহয় আচলতে তেওঁ আধাৰ কাৰ্ড বনাব পৰা নাছিল তেওঁৰ যিটো বায়োমেট্ৰিক ইম্প্ৰেশ্যন ল'ব লাগে যি ধৰণে আমাৰ হাতৰ ছাপ ল'ব লাগে আঙুলিৰ ছাপ ল'ব লাগে সেইখিনি লোৱা হৈছিল কিন্তু লোৱাৰ সময়তে গম পোৱা গ'ল যে তেওঁৰ নামটো ব্লক কৰি থোৱা হৈছে অৰ্থাৎ তেওঁৰ আধাৰ কাৰ্ডৰ বাবে যোগ্য নহয় ইয়াৰ কাৰণটো কি আহক গ্ৰাফিক্সত দেখিব ঘটনাটোৰ আৰম্ভণি নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশৰ সময়ৰে 2018 চনৰ 31 জুলাইত NRCৰ খচৰা প্ৰকাশ পাইছিল এই খচৰাত 41 লাখ লোক প্ৰায় 41 লাখ লোকৰ নাম বাদ পৰিছিল আৰু সেই সময়তে আমি খুব ফুটি পাইছিলোঁ যে 41 লাখ বিদেশী এতিয়া চিনাক্ত হৈ গ'ল এই প্ৰসংগলৈ মই পিছলৈ আহিম এই খচৰাত 41 লাখৰ নাম বাদ পৰিল 2018 চনৰ নৱেম্বৰত এই বাদ পৰা সকলৰ বাবে উচ্চতম ন্যায়ালয়ে SOP ঘোষণা কৰিলে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত আছে NRC বিষয়টো এটাকে যি 41 লাখৰ নাম বাদ পৰিল সেই সকলৰ বাবে এখন SOP থিৰাং কৰিলে এই SOP অনুসৰি বাদ পৰা সকলে বিদেশী ন্যায়াধিকৰণত নাগৰিকত্ব প্ৰমাণৰ নথিপত্ৰ জমা দিব লাগিব অৰ্থাৎ NRC কৰ্তৃপক্ষৰ মতে তেওঁলোক বিদেশী কিন্তু তেওঁলোকৰ হাতত যদি পৰ্যাপ্ত নথিপত্ৰ আছে তেনেহলে তেওঁলোকে বিদেশী ন্যায়ালয়ত বিদেশী প্ৰাধিকৰণত তেওঁলোকে জমা দিব পাৰিব বিদেশী ন্যায়াধিকৰণত তেওঁলোকে জমা দিব পাৰিব আৰু এই নথিপত্ৰৰ লগতে তেওঁলোকৰ বায়োমেট্ৰিক প্ৰমাণো জমা দিব লাগিব বাদ পৰা সকলৰ বায়োমেট্ৰিক সহ এটা শক্তিশালী ডাটাবেছ নিৰ্মাণ কৰিব এইটোৱে আছিল ইয়াৰ মূল উদ্দেশ্য 1 নম্বৰ তেওঁলোকে ন্যায়াধিকৰণত যাব পাৰিব 2 নম্বৰ তেওঁলোকৰ যিটো বায়োমেট্ৰিক ডাটা সেইখিনি দিব লাগিব এই বায়োমেট্ৰিক ডাটাৰ উদ্দেশ্যটো হ'ল যে যি 41 লাখৰ নাম বাদ পৰিছে তেওঁলোকৰ এটা ডাটাবেছ আমি ৰাখিব লাগিব SOPৰ 9 নম্বৰ অনুচ্ছেদ মতে নাগৰিকত্বৰ উপযুক্ত প্ৰমাণ দিলে ব্যক্তিজনক দেশৰ নাগৰিকৰ পূৰ্ণ মৰ্যাদা দিয়া হ'ব তেওঁ যদি কাগজপত্ৰ ঠিকমতে দাখিল কৰিব পাৰে তেনেহলে তেওঁ সম্পূৰ্ণ নাগৰিকৰ প্ৰমাণ নাগৰিকৰ অধিকাৰ সম্পূৰ্ণ পাব SOPৰ 9 নম্বৰ অনুচ্ছেদৰ মতে নাগৰিকৰ পূৰ্ণ মৰ্যাদাপ্ৰাপ্ত সকলে স্বাভাৱিকভাৱে আধাৰ কাৰ্ড পাব 9 সেকশন 9 যিটো আছে SOPৰ তেওঁলোকে কৈছে যে যেতিয়া NRCৰ বাবে প্ৰমাণ দিব পাৰিব তেতিয়া তেওঁৰ নামটো NRCলে ঘূৰি আহিব আৰু NRCলে ঘূৰি আহিলে তেওঁ নাগৰিকত্ব পাব নাগৰিক হিচাপে প্ৰমাণ হ'ব আৰু নাগৰিক হিচাপে প্ৰমাণ হ'লেই তেওঁ স্বাভাৱিকভাৱে এজন ভাৰতীয় নাগৰিকৰ থাকিব লগা যিখন ন্যূনতম প্ৰমাণ পত্ৰ আধাৰ এই আধাৰ কাৰ্ডখন তেওঁ পাব চূড়ান্ত NRCৰ সময়ত NRC যেতিয়া ফাইনেল হোৱাৰ সময়ত 27 লাখ লোকে নাগৰিকত্ব প্ৰমাণ কৰিব পাৰিলে আৰু এই 27 লাখ লোকৰ নাম চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হ'ল কিন্তু এই যে চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হ'ল এওঁলোকৰ এজনো আজি পৰ্যন্ত কোনো ধৰণৰ আধাৰ কাৰ্ড পোৱা নাই
যেতিয়া আমি 41 লাখৰ নাম কৰ্তন হৈছিল যেতিয়া খচৰা প্ৰকাশ পাইছিল তেতিয়া আমি খুব উৎসাহিত আছিলোঁ যে 41 লাখ মানুহৰ নাম বাদ পৰি গ'ল কিন্তু যেতিয়া চূড়ান্ত ওলাল তেতিয়া পৰিৱেশটো সলনি হৈ গ'ল 41 লাখৰ নাম বাদ পৰাৰ সময়ত যেতিয়া খচৰা প্ৰকাশ পাইছিল 2018 চনৰ 31 জুলাইত সেই দিনটোৰ আপোনালোকক এবাৰ মনত পেলাই দিব খোজো এটা সৰু পেকেজ প্ৰথমে মন কৰক এই দৃশ্য আসুৰ কাৰ্যালয়ত উৎসাহৰ থল আসুৰ নেতৃত্বই মিঠাই খাইছে সতীৰ্থকো খুৱাইছে মিঠাই এয়া আসুৰ বিজয় উৎসৱ অসম আন্দোলনৰ শ্বহীদকো সোঁৱৰণ আজিৰ দিনটোতে এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পিছত আসুৰ আনন্দ এনআৰচিৰ কাৰ্যালয়লৈও আসুৰ মিঠাই প্ৰেৰণ সম্পূৰ্ণ খচৰাক লৈ সুখী আছো 71 পূৰ্বে অহাসকলৰ নাম নাথাকিলে আসুৰ সহায়ৰ আশ্বাস গোটেই মানুহ যিসকলে এনআৰচি টিমত আছিলে আমাৰ গাঁওবুঢ়াৰ পৰা আৰম্ভ কৰি ফিল্ড লেভেল অফিচাৰ এছিষ্টেণ্ট লোকেল ৰেজিষ্ট্ৰাৰ ফিল্ড লেভেল অফিচাৰ ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰ সবেই আৰু ইয়াৰ ওপৰত আৰু বহুতখিনি মানুহ টিম এনআৰচিৰ লগত জড়িত হৈ আছে মই সবক আজি ধন্যবাদ জনাব বিচাৰিছোঁ আৰু তেওঁলোকক অভিনন্দন যাচিছোঁ যে তেওঁলোকৰ সেই প্ৰচেষ্টাৰ কাৰণে আজি আমি এই মুহূৰ্তত আহিবলৈ সক্ষম হ'লোঁ কিন্তু ইয়াৰ পাছত আৰু কৰণীয়া আছে আৰু যিহেতু ইমানখিনি কাম তেওঁলোকে কৰিবলৈ সক্ষম হ'লে নিশ্চয় ইয়াৰ পাছত চূড়ান্ত এনআৰচিলৈকে আমি খুব ধুনীয়াকৈ চিজিলকৈ গোটেই কামটো কৰি ল'ব পাৰিম এই ভিডিঅ'টোৰ দুটা অংশ প্ৰথম অংশটোত 31 জুলাই 2018 যিদিনা আসুৱে মিঠাই বিলাইছিল যে এনআৰচিৰ খচৰা প্ৰকাশ পালে 41 লাখৰ নাম বাদ পৰিলে এতেকে সুখী মুহূৰ্ত আৰু বিজয়ৰ মুহূৰ্ত দ্বিতীয় অংশটো আছিল এনআৰচিৰ সমন্বয় ৰক্ষক প্ৰতীক হাজেলাই সকলোকে ধন্যবাদ দিছে যে খচৰা প্ৰকাশ পাই গৈছে আৰু চূড়ান্ত তালিকাও আমি অতি সিজিলকৈ আমি সুন্দৰকৈ উলিয়াব পাৰিম বুলি তেওঁ আশা প্ৰকাশ কৰিছে সেইটো আছিল 31 জুলাই 2018 কথা ইয়াৰ পিছৰ প্ৰতিচ্ছবিখন কি হ'ল আহক গ্ৰাফিক্সত দেখিব 2019 31 আগষ্টত নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পালে এই চূড়ান্ত তালিকাৰ পৰা 19,0657 জন ব্যক্তিৰ নাম বাদ পৰিল 19 লাখ বুলি ধৰি ললো এই 19 লাখ লোকৰ তালিকা কিন্তু ৰাজহুৱা কৰা নহল কাৰণ উচ্চতম ন্যায়ালয়ে এটোত বাধা প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে ক'লে যে এইদৰে যিসকল ব্যক্তিৰ নাম বাদ পৰিছে তেওঁলোকক ব্যক্তিগতভাৱে জনোৱা হওক যে আপোনাৰ নামটো এনআৰচিৰ পৰা বাদ পৰিছে লগতে এই কথাও জনোৱা হওক যে কি কাৰণত তেওঁৰ নামটো নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল কিয়নো নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰিব পৰা নহল এই কাৰণ কেইটাও এই কাগজখনত লিখি দিব লাগিব মানুহজনক ব্যক্তিগতভাৱে লিখিত আকাৰত জনাব লাগিব যে তেওঁৰ নাগৰিক পঞ্জীত নামটো নাই আৰু দ্বিতীয় কথাটো হ'ল যে কিয় তেওঁৰ নামটো নাই এই কাৰণটো তাত ব্যাখ্যা কৰি দেখুৱাব লাগিব এনআৰচি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ শিৰোধাৰ্য কৰি এই কাগজখনৰ নাম দিলে ৰিজেকশ্যন স্লিপ অৰ্থাৎ কি কাৰণে ৰিজেক্ট কৰা হৈছে এই কাগজখন তেওঁক দিয়া হ'ব 30 জানুৱাৰী 2020 19ত পাৰ হৈ গ'ল 18ত খচৰা ওলাল 19ত চূড়ান্ত তালিকা ওলাল জানুৱাৰী মাহ পালেহি 2020 30 জানুৱাৰী 2020ত এনআৰচি সমন্বয় ৰক্ষক কমিটিয়ে সিদ্ধান্ত ল'লে যে ক্ষিপ্ৰতাৰে ৰিজেকশ্যন স্লিপবিলাক বিতৰণ কৰিব লাগে জানুৱাৰী মাহৰ 30 তাৰিখে এইটো সিদ্ধান্ত লোৱা হ'ল 2020 চনৰ জুলাই মাহত 2 জুলাইত এনআৰচি কৰ্তৃপক্ষই এনআৰচি সমন্বয় ৰক্ষকক জনায় যে 2020 চনৰ ভিতৰত ৰিজেকশ্যন স্লিপ সম্পূৰ্ণ কৰিব লাগিব ইয়াত এজন সমন্বয় ৰক্ষক থাকে আৰু এই সমন্বয় ৰক্ষকে হোম মিনিষ্ট্ৰি যি এনআৰচি কৰ্তৃপক্ষ আছে তেওঁলোকে সমন্বয় ৰক্ষকক জনাই দিলে যে 2020 ডিসেম্বৰৰ ভিতৰত ৰিজেকশ্যন স্লিপ দিয়া কামটো শেষ হ'ব লাগিব অৰ্থাৎ যি 19 লাখৰ নাম বাদ পৰি গৈছে এই সকলোকে জনাই দিব লাগে যে তেওঁলোকৰ নাম বাদ পৰিছে আৰু তেওঁলোকৰ কিয় নাম বাদ পৰিছে এই কথাটো তেওঁলোকক জনাই দিব লাগে 2020 চনৰ 20 অক্টোবৰ তাৰিখে 20/10/2020ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উপ সঞ্চালক ডক্টৰ মনোজ কুমাৰ জৈনে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মালৈ এখন চিঠি লিখিছিল ইতিমধ্যে কি হ'ল
যেতিয়াই খচৰা তালিকা ওলাল 19 লাখৰ নাম বাদ পৰিল আৰু 27 লাখৰ নাম সোমাল তেতিয়াই আমাৰ প্ৰতীক হাজেলাৰ বিৰুদ্ধে এটা বিক্ষোভৰ এটা সৃষ্টি হ'ল তাৰ আগতেই এই পৰিস্থিতিতে উচ্চতম ন্যায়ালয়ে ৰঞ্জন গগৈ থাকোতেই তেতিয়াই প্ৰতীক হাজেলাক ভূপাললৈ তেওঁ বদলি কৰি দিলে আৰু তেওঁ বৰ্তমান স্থিতিটো হ'ল যে তেওঁ ভিআৰএছ লৈছে ভলান্টাৰী ৰিটায়াৰমেণ্ট লৈছে স্বেচ্ছা অৱসৰ গ্ৰহণ কৰিছে ভূপালতে ইতিমধ্যে প্ৰতীক হাজেলাৰ অবৰ্তমানত হিতেশ দেৱ শৰ্মাক সমন্বয় ৰক্ষক নিযুক্তি দিয়া হ'ল আৰু সমন্বয় ৰক্ষক হিচাপে নিযুক্তি পোৱাৰ পিছত গৃহ মন্ত্ৰালয়ৰ উপ সঞ্চালক মনোজ কুমাৰ জৈনে হিতেশ দেৱ শৰ্মালৈ 20 অক্টোবৰ 2020ত এখন চিঠি লিখিছিল এই চিঠিখনৰ দ্বিতীয় আৰু তৃতীয় পৰাটো আপোনালোকক মই দেখুৱাব খুজিছো In this regard, it is informed that the NRC Coordination Committee in its meeting held on 31/2020 had directed the pending work relating to the issue of rejection slip should be completed on a mission mode. The SCNR informed that the NRC Coordination Committee in the meeting held on 2nd July 2020 that the rejection slip will be issued by December 2020. 3 number parat koise, it is therefore requested to complete the pending work and the process of issuing rejection slip to those excluded from NRC Assam as per the decision taken in the NRC Coordination Committee meetings, approved guidelines, SOPs and directions of the Honorable Supreme Court issued from time to time. ইয়াত স্পষ্ট হিতেশ দেৱ শৰ্মালৈ দিয়া চিঠিখনত মনোজ কুমাৰ জৈনে লিখিছে যে ডিসেম্বৰৰ ভিতৰত ৰিজেকশ্যন স্লিপ দি শেষ কৰিব লাগিব মিছন মোডত কামটো কৰিব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত গাইডলাইন এছঅপি আৰু সুপ্ৰিম কোৰ্টে দিয়া উচ্চতম ন্যায়ালয়ে দিয়া যিবোৰ সময় দিয়া যিবিলাক নিৰ্দেশ সেইবিলাকে হ'ব ইয়াৰ আধাৰ এই চিঠিখনত স্পষ্টভাৱে কোৱা হৈছে গ্ৰাফিক্সত দেখিব যে এনআৰসি ৰিজেকশ্যন স্লিপ ক্ষিপ্ৰতাৰে বিতৰণ কৰিব লাগে এই ক্ষেত্ৰত কৰিবলগীয়া কিবা কাম যদি বাকি আছে সেই কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰা হোক যিসকল লোকে ৰিজেকশ্যন স্লিপ হাতত পাব তেওঁলোকে ন্যায়াধিকৰণত আপিল কৰিব পাৰিব ৰিজেকশ্যন স্লিপ পোৱা যিকোনো ব্যক্তিয়ে তেওঁৰ জিম্মাত থকা নথিপত্ৰৰে পুনৰ নাগৰিকত্বৰ দাবী কৰিব পাৰিব যদি তেওঁৰ হাতত থকা নথিপত্ৰই নাগৰিকত্ব প্ৰতিপন্ন কৰে তেন্তে তেওঁৰ এনআৰসিৰ মূল তালিকাত অন্তৰ্ভুক্ত হ'ব আৰু তেওঁ যদি হাতত থকা নথিপত্ৰ নাগৰিকত্ব প্ৰমাণৰ বাবে পৰ্যাপ্ত নহয় তেনেহলে তেওঁ বিদেশী হিচাপে চিনাক্ত হ'ব এইখিনিয়ে কথা এতিয়া ইয়াৰ পিছত আৰু এখন চিঠি ৰেজিষ্ট্ৰাৰ জেনেৰেলে লিখিলে হিতেশ দেৱ শৰ্মালৈ কোন তাৰিখে লিখিলে 21 চনৰ এপ্ৰিল মাহত 16 এপ্ৰিল 2021 তাত ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া যি এনআৰসিৰ সৰ্বোচ্চ কৰ্তৃপক্ষ এই ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই হিতেশ দেৱ শৰ্মাক কেতবোৰ সাজেশন দিলে আৰু সাজেশনটো কেনেকৈ দিলে যে ইয়াৰ পূৰ্বে সমন্বয় ৰক্ষক হিতেশ দেৱ শৰ্মাই ৰেজিষ্ট্ৰাৰ জেনেৰেললৈ লিখিছিল যে এনআৰসি এই মানুহখিনি ৰিজেকশ্যন স্লিপ দিয়াত কিছু অসুবিধা আছে এই অসুবিধাবিলাক ব্যক্ত কৰি তেখেতে এখন চিঠি লিখিছিল সেই চিঠিখনৰ ৰেফাৰেন্সত ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই পুনৰ হিতেশ দেৱ শৰ্মালৈ এখন চিঠি দিয়ে চিঠিখনৰ নাম্বাৰটো মই এতিয়া আপোনালোকক ক'ব খোজা নাই কিন্তু তেওঁলোকে লিখিছে প্লিজ ৰেফাৰ টু ইয়োৰ লেটাৰ ডেটেড অমুক 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 দ্য লেটাৰ নাম্বাৰ অমুক 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 অন দ্য ছাবজেক্ট cited above and to say that the issues concerning to NRC highlighted in your letter dated 15/2/2020 were presented by you in the meeting held under the chairmanship of Union Home Secretary on 22nd February 2020. In that meeting, it was decided that the rejection slip for the cases which were correct may be issued to the person left out on the supplementary list of inclusion and exclusion immediately, and cases where mismatch in results recorded in hard copy and entered in the computer has been found by SCNR may be referred to the concerned Deputy Commissioner for clarification. Eto eta guruttopurno kotha je ei chithi konot koise apnaloke graphics ot dekhibo
যে এই চিঠিখনত NRCত বাদ পৰা লোকসকল যি 14 লাখ বাদ পৰিলে এই বাদ পৰা লোকসকলক দুভাগত ভাগ কৰা হৈছে গ্ৰাফিক্সত দেখিব আপোনালোকে এই চিঠিখনত NRCত চিঠিখনৰ যিটো প্ৰথম প্যাৰাগ্ৰাফ তাত কৈছে দুভাগত ভাগ কৰিছে মই গ্ৰাফিক্স চলাবলৈ কৈছো ইয়াত চিঠিখন চলি আছে PCR গ্ৰাফিক্স চলাওক গ্ৰাফিক্স 7 RGI চিঠিখনৰ প্ৰথম প্যাৰাগ্ৰাফটোত হিতেশ দেৱ শৰ্মাৰ এখন চিঠি উল্লেখ কৰা হৈছে য'ত দুটা ভাগত ভাগ কৰা হৈছে এই বিদেশীসকলক যি 14 লাখৰ নাম বাদ পৰি গ'ল তেওঁলোকক দুটা ভাগত ভাগ কৰা হৈছে এটা ভাগত কোৱা হৈছে হিতেশ দেৱ শৰ্মাই কমপ্লেইন কৰিছিল যে হাৰ্ড কপি আৰু কম্পিউটাৰত থকা ৰেকৰ্ডছৰ মিল নাই অৰ্থাৎ কাগজত ছপাত যিখিনি আছে তাৰ লগত কম্পিউটাৰত যিখিনি সোমাই আছে তাৰ মিল নাই হেতু এটা অংশ আৰু দ্বিতীয় এটা অংশ হৈছে যে কিছুমানৰ কোনো অহোৱা নাই যা হাৰ্ড কপিও মিলি আছে হাৰ্ড কপি আৰু কম্পিউটাৰ কপিৰ লগত মিলি আছে তাত কোনো সমস্যা নাই এতেকে সেই সকলৰ ক্ষেত্ৰত RGI হিতেশ দেৱ শৰ্মাক পৰামৰ্শ দিলে যে যিসকলৰ নাম হাৰ্ড কপি আৰু কম্পিউটাৰৰ মিল নাই তেওঁলোকৰ বিষয়টো সংশ্লিষ্ট উপায়ুক্তলৈ পুনৰ প্ৰেৰণ কৰিব লাগে ঘূৰাই পঠাব লাগে যে তোমালোকে আকৌ হিয়াৰিং লোৱা আৰু যিসকলৰ ক্ষেত্ৰত কোনো অহোৱা নাই যিসকলৰ ক্ষেত্ৰত যিসকলৰ কোনো স্পষ্ট যে এওঁলোক বিদেশী এওঁলোকৰ ৰেকৰ্ডছ একেবাৰে ঠিক নাই গতিকে তেওঁলোকৰ ৰিজেকশ্যন স্লিপ ইস্যু কৰি দিব লাগে এই চিঠিখনৰ দ্বিতীয় অংশটো এইটো আছিল প্ৰথম অংশ মই যিখিনি দেখুৱালো এটা দ্বিতীয় অংশটো মই আপোনালোকৰ সন্মুখত দেখুৱাব খুজিছো একেই চিঠি 16 এপ্ৰিল 2021 The Ministry of Home Affairs in its affidavit filed on the 29 January 2020 before the Honorable Supreme Court on behalf of Union of India in WPCC 274/2009 in the matter of Assam Public Works versus Union of India and others has submitted that, quote, the person not satisfied with the outcome of decision of claims and objections may file an appeal before the Foreigners Tribunal without waiting for publication of final NRC by Registrar General of India, unquote. Next hearing in the matter is yet to take place. Etia sabo ei gute kothatut yat Assam Public Works or eta pending hoi thoka eta soli thoka gosor yat ullekh kora hoise aru tat Supreme Court e koise je jodi konobai dekhe je teolukor gosortu আস্থিক মতে হোৱা নাই বা তেওঁলোকক ভুলকৈ বিদেশী হিচাপে চিনাক্ত কৰা হৈছে তেওঁলোকে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ চূড়ান্ত জাননীৰ বাবে ৰৈ থাকিব নালাগে তেওঁলোকে পোনপটীয়াকৈ বিদেশী নাগৰিক ন্যায়াধিকৰণত তেওঁলোকে আপিল কৰিব পাৰিব গ্ৰাফিক্সত দেখিব এই প্যাৰাগ্ৰাফটোত কৈছে যে আসাম পাব্লিক ওয়াৰ্কস নামৰ ভাৰত চৰকাৰৰ যিটো গোচৰ এটোৰ উদ্ধৃতি দিয়া হৈছে প্যাৰাগ্ৰাফটোত কোৱা হৈছে যে 29/1/2020 কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে আৰু শপতনামাত গৃহ মন্ত্ৰালয়ে কৈছে যে NRCত নাম নথকা লোকে পোনপটীয়াকৈ ট্ৰাইব্যুনেলত এপিল কৰিব পাৰিব NRCত নাম নথকা সকলে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ জাননীলৈ অপেক্ষা কৰি থকাৰ কোনো দৰকাৰ নাই গৃহ মন্ত্ৰালয়ে শপতনামা দাখিল কৰা গোচৰটো এতিয়াও শুনানি পৰ্যায়ত আছে হিয়াৰিং ষ্টেজত আছে এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ এতিয়াও স্পষ্ট নহয় এতিয়া প্ৰিয় দৰ্শক মই যে সেই যে পাটগিৰি উপাধিৰ এজন লোকৰ কাহিনীৰে আৰম্ভ কৰিছিলোঁ যে আধাৰ কাৰ্ড নাই এই আধাৰ কাৰ্ড নথকাৰ লগত NRCৰ সম্পৰ্ক আছে আৰু NRCৰ লগত এই যে এলানি চিঠি পত্ৰ আদান প্ৰদান হৈছে আৰু NRCখন যে এতিয়াও চূড়ান্ত হৈ উঠা নাই ইয়াৰ কাৰণটো নিহিত আছে স্পষ্ট কথা যি 14 লাখ মানুহক বিদেশী বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে সেই 14 লাখক ৰিজেকশ্যন স্লিপ দিবলৈ বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিল আজি পৰ্যন্ত ৰিজেকশ্যন স্লিপ দিয়া নাই ৰিজেকশ্যন স্লিপ দিলে এই যে যিখিনি মানুহ সোমাল NRCত তেওঁলোকক চূড়ান্ত তালিকাত ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে এই চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰাৰ পিছতো মানুহখিনিক আধাৰ কাৰ্ড দিয়া নাই ইয়াৰ কাৰণটো হ'ল যে
চৰকাৰ আৰু দল বিজেপি চৰকাৰ আৰু দলে এই এনআৰচিখন এতিয়াও গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক সাৰাংশ প্ৰিয় দৰ্শক আমি বিৰতিলৈ যোৱাৰ পূৰ্বে এইখিনি কথা স্পষ্ট হৈছিল যে এক নম্বৰ কথা ২৭ লাখ মানুহৰ হাতত আধাৰ কাৰ্ড নাই কিয় নাই তেওঁলোকৰ নাম এনআৰচিৰ পৰা বাদ পৰিছিল ইয়াৰে ২৭ লাখৰ নাম ঘূৰি আহিল আৰু ঘূৰি অহাৰ পিছত আজি তেওঁলোক নাগৰিকৰ মৰ্যাদা প্ৰাপ্তিৰ যোগ্য কিন্তু তৎসত্ত্বেও তেওঁলোকৰ হাতত আধাৰ কাৰ্ড নাই ৪১ লাখ মানুহৰ নাম বাদ পৰিছিল আৰু একাংশ মানুহৰ নাম পুনৰ অন্তৰ্ভুক্ত হ'ল ১৯ লাখ মানুহৰ নাম থাকি গ'ল এতিয়া সকলোৱে ৰৈ আছে যে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই কোনো ধৰণৰ জাননী জাৰি কৰা নাই যে এনআৰচি চূড়ান্ত হ'ল উচ্চতম ন্যায়ালয়ে এতিয়ালৈকে কোনো ধৰণৰ অন্তিম কথা কোৱা নাই যে এনআৰচি চূড়ান্ত হ'ল বা নহ'ল কিন্তু ৰিজেকশ্যন স্লিপ যিসকল বিদেশী বুলি ইতিমধ্যে চিনাক্ত হৈছে তেওঁলোকক ৰিজেকশ্যন স্লিপ বোলা যিখন কাগজ এইখন কাগজ দিয়াত একো বাধা নাছিল কাৰণ মনোজ কুমাৰ জৈনৰ চিঠিত এই কথা স্পষ্ট আছিল যে ২০ চনৰ ডিচেম্বৰৰ অন্তিম দিনটোৰ ভিতৰত মিছন মোডত ৰিজেকশ্যন স্লিপ দিয়া কামটো শেষ কৰিব লাগিব এই কামটো হৈ উঠা নাই আজি পৰ্যন্ত ২০২৩ চনৰ ছেপ্টেম্বৰ পৰ্যন্ত এই কামটো হৈ উঠা নাই দ্বিতীয় এটা কথা যে APWৰ গোচৰটোত এই কথাটো স্পষ্টকৈ কোৱা হৈছিল যে সুপ্ৰিম কোৰ্টে কৈছিল কি কৈছিল সুপ্ৰিম কোৰ্টে যিটো কথা 16 এপ্ৰিল 2021ত ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই আমাৰ এনআৰচি কৰ্তৃপক্ষক জনাইছিল মই যিটো উদ্ধৃতি দিছিলোঁ A person not satisfied with the outcome of decisions of claims and objections may file an affidavit before the Foreigners Tribunal without waiting for the publication of final NRC by Registrar General of Citizenship Registration. এতিয়া যদি ৰিজেকশ্যন স্লিপখন নাপায় মানুহজনে কেনেকৈ ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত যাব ইয়াত কোৱা হৈছে যে ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত যাব পাৰিব তেওঁ প্ৰত্যক্ষভাৱে ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত যাব পাৰিব যদি তেওঁ এই এনআৰচি কৰ্তৃপক্ষই দিয়া সিদ্ধান্তত তেওঁৰ কিবা আপত্তি আছে তেওঁ যদি মনঃপুত হোৱা নাই তেনেহ'লে তেওঁ ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত ডাইৰেক্ট এপিল কৰিব পাৰিব কিন্তু আপিল কৰিবলৈ হ'লে তেওঁৰ হাতত ৰিজেকশ্যন স্লিপখন লাগিব যিখন ৰিজেকশ্যন স্লিপ আজিলৈকে এনআৰচি কৰ্তৃপক্ষই ইছ্যু কৰা নাই বিতৰণ কৰা নাই আহক গ্ৰাফিক্সত দেখিব এনআৰচিত পুনৰ অন্তৰ্ভুক্ত ২৭,৪৩,৩৯৬ জনৰ বায়োমেট্ৰিক তথ্য সংগ্ৰহ কৰা হ'ল আটাইবোৰৰ বায়োমেট্ৰিক তথ্য লৈ লোৱা হ'ল যিসকলৰ পুনৰ অন্তৰ্ভুক্ত হ'ল তেওঁলোকৰ বায়োমেট্ৰিক তথ্য লৈ লোৱা হ'ল কাৰণ ইয়াত সন্দেহ আছে ইয়াৰ ভিতৰত হয়তো বিদেশী থাকিব পাৰে মন কৰিব ঘটনাটো যিটো এনআৰচিত ঘটিছে তাতকৈ যিটো মানুহৰ যিটো মনস্তত্ব তাৰ চৰিত্ৰটো বেলেগ মানুহৰ মনস্তত্বটো হ'ল সাধাৰণ সমাজৰ মনস্তত্বটো হ'ল যে ৪১ লাখৰ নাম বাদ পৰিল যেতিয়া আমাৰ যুদ্ধ জয় হৈ গ'ল আৰু সেইকাৰণে আমি মিঠাই বিলাই দিলোঁ কিন্তু যেতিয়া ২৭,৪৩,৩৯৬ জনৰ নাম ঘূৰি আহিলে এনআৰচিলে তেতিয়া আকৌ আমাৰ সন্দেহ হৈ গ'ল যে ক'ৰবাত গণ্ডগোলটো আছে এতেকে সকলোৰে বায়োমেট্ৰিক ডাটা আমি লৈ ল'লোঁ উচ্চতম ন্যায়ালয়ৰ SOP মতে নাম্বাৰ 9 ছেকশ্যন নাম্বাৰ 9 SOP ছেকশ্যন নাম্বাৰ 9 মই আপোনাক আগতে কৈ গৈছোঁ এওঁলোকে আধাৰ কাৰ্ড পাব লাগে কিন্তু এনআৰচিখন চূড়ান্ত বুলি মহাপঞ্জীয়কে এতিয়াও ঘোষণা কৰা নাই এতিয়া এনআৰচিখন চূড়ান্ত বুলি মহাপঞ্জীয়কে ঘোষণা কৰিব লাগিব সুপ্ৰিম কোৰ্টে ক'ব লাগিব যে এখন এনআৰচি চূড়ান্ত হ'ল বা নহ'ল একো আজিলৈকে হোৱা নাই চূড়ান্ত ঘোষণা RGI ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ মহাপঞ্জীয়কৰ চূড়ান্ত ঘোষণাৰ অবিহনে এইখন এখন অৰ্থহীন দলিল আৰু এইখন অৰ্থহীন দলিলৰ ভিত্তিত ২৭,৪৩,৩৯৬ জনক কেনেকৈ আধাৰ কাৰ্ড দিব সন্দেহৰ আৱৰ্তত ৰাখি থৈছে এই মানুহখিনিক কিন্তু আপুনি মন কৰিছে যে কিবোৰ ত্ৰুটিৰ বাবে এই কথাবোৰ হৈছে অলপতে আপোনালোকে যিজন মানুহৰ ভিডিঅ' দেখিলে তেওঁ দুবাৰ হিয়াৰিং দিলে এবাৰ তেওঁ
চাংচাৰিত দিলে আৰু এবাৰ তেওঁ ছয়গাঁৱৰ এখন ভিতৰৰ গাঁৱত গৈ দিলে আৰু দুয়োবাৰেই তেওঁৰ কেছটো ক্লিয়াৰ কৰা হ'ল ভুলতে আন এজন মানুহৰ নাম সোমাই গৈছিল এই সৰু সুৰা ভুল এই সৰু সুৰা ভুলৰ বাবে বহুত মানুহে আজি জিয়াটো ভুগিছে তেওঁলোকৰ ভৱিষ্যত এতিয়া শূন্য হৈ গৈছে মই যে পাটগিৰি উপাধিৰ ল'ৰাজনৰ কথাটো কৈছিলোঁ ঠিক তেনেকুৱা হাজাৰ হাজাৰ চৰিত্ৰ অসমত ঘূৰি ফুৰিছে এই যে আধাৰ কাৰ্ড নাই এই আধাৰ কাৰ্ড নথকাৰ ফলত তেওঁলোকৰ সন্মুখত দুৰ্ঘৰ বিপদ যিকোনো মুহূৰ্তত আধাৰ কাৰ্ড আৰু পেন কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক হৈ যাব আৰু যদি সংযোগ নহয় তেন্তে পেন কাৰ্ডবোৰ নিষ্ক্ৰিয় হৈ পৰিব গোটেই ঘটনাটো ঘটিবলৈ পাইছে এই নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেনখন সম্পূৰ্ণ নোহোৱাৰ বাবে বা চূড়ান্ত বুলি ঘোষণা নকৰাৰ বাবে এখন ওলমাই ৰখাৰ বাবে যিসকলে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত এই যে ২৭,৪৩,৩৯৬ জন তেওঁলোকে আদালতৰ কাষ চাপিব নোৱাৰে কাৰণ গোটেই এনআৰচিৰ বিষয়টোৰ লগত নিম্ন পৰ্যায়ৰ কোনো আদালতৰ কোনো সম্পৰ্ক নাই আটাইতকৈ ডাঙৰ কথা হৈছে সেইটো এনআৰচিৰ গোচৰটোৰ একমাত্ৰ এপিলেট অথৰিটি সুপ্ৰিম কোৰ্ট আৰু ইয়াৰ বাহিৰে আন কোনো ৰাস্তা নাই আপুনি নিম্ন আদালত বা উচ্চ ন্যায়ালয়ত আপুনি আপিল কৰিব নোৱাৰে সেইবিলাকৰ জুৰিছডিকশ্যন নাই এতেকে আপুনি যদি কিবা কৰিব খোজে আধাৰ কাৰ্ডৰ কাৰণে কেছ কৰিব খোজে তেনেহ'লে কমেও হাতত 50 লাখ টকা লৈ পেলাই আপুনি সুপ্ৰিম কোৰ্টৰ দুৱাৰ টুকৰ মাৰিব লাগিব কাৰণ আপোনাক সহায় কৰিবলৈ যিসকল অধিবক্তা বহি আছে তেওঁলোকৰ বহুত ফিজ লয় আৰু দ্বিতীয়তে এই গোচৰটো ইমানেই জটিল কৰি পেলোৱা হৈছে যে তাত নতুনকৈ এখন আধাৰ কাৰ্ডৰ এপ্লিকেশ্যন লৈ সোমোৱাটো এক প্ৰকাৰ অসম্ভৱ সৰ্বোচ্চ পীঠে উচ্চতম ন্যায়ালয়ৰ সৰ্বোচ্চ পীঠে 2013 চনৰ পৰাই এই এনআৰচিৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰি আহিছে আজি 10 বছৰ হ'ল 2023 পালেহি কিন্তু 2020 চনৰ জানুৱাৰীৰ পিছত এই বিষয়ত কোনো ধৰণৰ শুনানি হোৱা নাই আৰু কেতিয়াকৈ শুনানি হ'ব এই কথাটো অনিশ্চিত ইয়াৰ কাৰণটো হ'ল আন এটা ঘটনা আছে ইয়াত সেইটো হ'ল আপোনাৰ মোৰ সকলোৰে পৰিচিত CAA নামৰ আইনখন এই আইনখন যদিও গৃহীত কৰা হ'ল কিন্তু ইয়াক এতিয়াও কাৰ্যকৰী কৰিব পৰা হোৱা নাই কাৰণ ইয়াৰ অধিনিয়ম ৰুলছ এতিয়াও ফ্ৰেম কৰিব পৰা হোৱা নাই এই আইনৰ ৰুলছ যেতিয়া ফ্ৰেম কৰিব পৰা হোৱা নাই ইয়াৰ কাৰণটো হ'ল যে আইনৰ ৰুলছ ফ্ৰেম কৰিবলৈ হ'লে আইনত আছে যে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ অহা লোকসকলকে নাগৰিকত্ব দিয়া হ'ব বাংলাদেশৰ পৰা এতিয়া ধৰ্মীয় নিৰ্যাতন প্ৰমাণ কৰাটো অত্যন্ত দুৰূহ কথা কেনেকৈ প্ৰমাণ কৰিব দ্বিতীয় কথাটো হ'ল বাংলাদেশৰ নাগৰিকত্ব ইস্তফা নিদিয়াকৈ তাত বাংলাদেশৰ নাগৰিকত্ব কৰ্তন নকৰাকৈ ভাৰতত কেনেকৈ পুনৰ নাগৰিক হ'ব কাৰণ দুখন দেশৰ নাগৰিক ভাৰতে কেতিয়াও মান্য নলয় এতেকে উভয় সদনতে CAA আইনখন গৃহীত হ'ল কিন্তু ৰুলছ এতিয়াও ফ্ৰেম কৰিব পৰা নাই আৰু ৰুলছ ফ্ৰেম নোহোৱাৰ বাবে আজি পৰ্যন্ত CAA আইনখন বলবৎ হোৱা নাই যাৰ বাবে বিজেপি দল আৰু চৰকাৰে এনআৰচিৰ বিষয়টো ওলমাই ৰাখিছে আৰু এনআৰচিৰ বিষয়টো ওলমাই ৰখা মানে এই 27,43,000 মানুহৰ হাতত এতিয়া আধাৰ কাৰ্ড নাই ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক সাৰাংশ 2013 চনতে আৰম্ভ হোৱা এনআৰচিৰ প্ৰক্ৰিয়াটো 2023 চন পৰ্যন্ত ওলমি আছে আৰু এই ক্ষেত্ৰত চৰকাৰৰ স্থিতি কি ৰাজ্য চৰকাৰ অথবা কেন্দ্ৰীয় চৰকাৰৰ স্থিতি কি আহক গ্ৰাফিক্সত দেখিব চৰকাৰে কৈছে যে এনআৰচিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে হ'ব পাৰে এতেকে পুনৰীক্ষণৰ প্ৰয়োজন আছে বিদেশীৰ নাম থকা এনআৰচি গ্ৰহণযোগ্য নহয় মানি ললো চৰকাৰে বিচাৰিছে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলবোৰৰ এনআৰচিৰ ক্ষেত্ৰত 20% পুনৰীক্ষণ হওক 20% পুনৰীক্ষণ হওক বাংলাদেশ ভাৰত সীমান্তৱৰ্তী অঞ্চলবোৰত আৰু বাকি অঞ্চলবোৰত 10% নমুনা পুনৰ পৰীক্ষা কৰা হওক ইয়াত কাৰো আপত্তি নাই কিন্তু ইয়াকে কৰিবলৈ আজিলৈকে কিয় পৰা নাই আহক গ্ৰাফিক্সত দেখিব কিছু ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অবিহনে চৰকাৰে একো কৰিব নোৱাৰে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পাবলৈ পুনৰীক্ষণ বিচাৰি শপতনামা দিব লাগিব এই যে 8% আৰু 10% বিচাৰিছে পুনৰীক্ষণ 10% আৰু 20% বিচাৰিছে পুনৰীক্ষণ এই পুনৰীক্ষণ বিচাৰিবলৈ হ'লে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰে সুপ্ৰিম কোৰ্টত এফিডেভিট দিব লাগিব যে আমি এইখিনি বিচাৰিছো কিন্তু
চৰকাৰে উদ্দেশ্যপ্ৰণোদিতভাৱে যোৱা 3 বছৰে শপতনামা দাখিল কৰা নাই আনহাতে প্ৰয়োজনীয় ৰিজেকশ্যন স্লিপো এতিয়ালৈকে দিয়া নাই তেওঁলোকে পুনৰীক্ষণ বিচাৰি শপতনামাও দাখিল কৰা নাই আৰু 19 লাখ মানুহৰ ৰিজেকশ্যন স্লিপো দিয়া নাই আৰু 27 লাখ ইতিমধ্যে নাগৰিক বুলি ঘোষিত মানুহখিনিক আধাৰ কাৰ্ড দিয়া নাই এইটো কি ধৰণৰ পৰিস্থিতি যদি 27 লাখ মানুহ নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ অন্তৰ্ভুক্ত হ'ল পুনৰীক্ষণৰ পিছত অন্তৰ্ভুক্ত হ'ল তেওঁলোকৰ হাততো আধাৰ কাৰ্ড দিয়া নাই এনেকুৱাবিলাক ঘটনাৰ মাজত আমি এই প্ৰসংগত গঠন কৰি দিয়া কেবিনেট সাব কমিটিৰ সদস্য অন্যতম কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাক আমি সিদিনা সুধিছিলোঁ তেতিয়া পিয়ুষ হাজৰিকাই কি ক'লে আমি এবাৰ চাই লওঁ আহক বাটে পথে দোকানে পোহৰে প্ৰায়ে মানুহ লগ পাওঁ আজিও লগ পাইছোঁ তেওঁলোকৰ কথাটো হ'ল যে এনআৰচিত এই যে ড্ৰাফটত যে বিদেশী ওলাইছিলে এই বিদেশীখিনিৰ পৰা একাংশ মানুহক স্বদেশী বুলি ঘোষণা কৰি মূল লিষ্টলৈ ঘূৰাই অনা হ'ল আৰু 14 লাখ মানুহক বিদেশী বুলি ৰাখি থোৱা হ'ল এতিয়া কথা হ'ল এই বিদেশী বুলি পূৰ্বে ঘোষিত আৰু পিছত মূল তালিকালৈ ঘূৰাই অনা স্বদেশী বুলি ঘোষিত মানুহখিনি এটা বিৰম্বনা হৈছে তেওঁলোকে আজি ইমান দিন ধৰি আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হয় আৰু এই আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হোৱাৰ কাৰণে আজিও পাইছোঁ মোক কৈছে যে চাউল বাকী মানুহে পাই আছে আমি চাউল পোৱা নাই বিচিত্ৰ ধৰণৰ সমস্যা চৰকাৰী সকলো বেনিফিটৰ পৰা তেওঁলোক বঞ্চিত ল'ৰা ছোৱালী বিদেশত যাব লাগে আধাৰ কাৰ্ডখন নোহোৱাৰ কাৰণে গোটেই সমস্যা হৈছে এইটো আপোনালোকে এইটো আমি সকলোৱে মিলি আমি অসমৰ ছাত্ৰ সংগঠনসমূহক মাতিছিলোঁ তাৰ কাৰণে এখন কেবিনেট সাব কমিটি আছিল তাৰে ময়ো মেম্বাৰ আছিলোঁ আমি সকলোৰে ৰায় ল'লোঁ আছুকে ধৰি AGYCPকে ধৰি সকলোৱে তেওঁলোকে কৈছিল যে এইটোত আমি এফিডেভিট দিব লাগে সুপ্ৰিম কোৰ্টত যেহেতু গোটেই মেটাৰটো সাবজুডিস আণ্ডাৰ সুপ্ৰিম কোৰ্ট কাৰেক্ট যে এই মানুহখিনিও অন্তত আধাৰ কাৰ্ড পাব লাগে সুবিধা পাব লাগে চ' তেনেকৈ আমি এফিডেভিট দিয়াৰ ব্যৱস্থা কৰিছোঁ যেহেতু সুপ্ৰিম কোৰ্টৰ আণ্ডাৰত আছে কিন্তু এটা মই কওঁ দেই লগত ৰাজগুৰু ডাঙৰীয়া NRCখন মই মানি লোৱা নাই অসম চৰকাৰে সেইটো এটা সুকীয়া কথা সেইটো মই অসম চৰকাৰে মই কথাই কৈ থলোঁ আপোনাক এই NRCখন আমি মানি লোৱা নাই চৰকাৰীভাৱেও হওক বা ব্যক্তিগতভাৱেও হওক বা আমাৰ দলেও মানি লোৱা নাই চৰকাৰে NRC মানি লোৱা নাই দলীয়ভাৱে মানি লোৱা নাই আৰু হাজৰিকা ডাঙৰীয়াই ব্যক্তিগতভাৱেও মানি লোৱা নাই NRCখন মানি লোৱা নাই এতিয়া বিতৰ্কৰ বিষয়টো হ'ব কি আপোনালোকে চাওক আছু আৰু অন্যান্য ছাত্ৰ সংগঠনৰ লগত তেওঁলোকে আলোচনা কৰি এই কথাটো থিৰাং কৰিছে যে 27 লাখ মানুহক আধাৰ কাৰ্ড দিব লাগে বুলি সুপ্ৰিম কোৰ্টত তেওঁলোকে এখন এফিডেভিট দিব SOPৰ সেকশন 9ত সুপ্ৰিম কোৰ্টে ইতিমধ্যেই কৈছে যে পুনৰীক্ষণৰ পিছত যদি ব্যক্তিজন স্বদেশী বুলি প্ৰমাণিত হয় তেনেহ'লে তেওঁক আধাৰ কাৰ্ড দিব লাগে তেওঁক নাগৰিকৰ সম্পূৰ্ণ অধিকাৰ আৰু অন্যান্য সা সুবিধা পৰা বঞ্চিত কৰিব নোৱাৰিব ইয়াত নতুনকৈ তেওঁলোকে এফিডেভিট দি তেওঁলোকক আধাৰ কাৰ্ডৰটো ক্লিয়াৰ কৰাব মই মানি ল'লোঁ এইটোত মোৰ কোনো আপত্তি নাই এইটো ভাল কথা তেনেহ'লে আজি পৰ্যন্ত NRCখনক সন্দেহ কৰি থকাৰ যুক্তিটো হ'ল কি বিতৰ্কটো তাতেই আপুনি 27 লাখ মানুহৰ ভিতৰত বিদেশী আছে বুলি সন্দেহ কৰিয়েই আপুনি এইখিনি কৰিলে 19 লাখ মানুহৰ কথাটো মই নকওঁৱেই যেতিয়া 41 লাখ নাইকিয়া বাহিৰ হৈ গৈছিল সকলোৱে ফূৰ্তি কৰিছিল যেতিয়া 27 লাখ ঘূৰি আহিল সকলো বিমৰ্ষ হৈ গ'ল আজি আপোনালোকে 27 লাখক আধাৰ কাৰ্ড দিবলৈ গৈছে অৰ্থাৎ আপোনালোকে NRCক নামানো বুলি কৈছে সন্দেহ উদ্ধত ৰাখিছে অথচ বিদেশী বুলি আপোনালোকে ভাবি থকা কিন্তু ন্যায়ালয়ে স্বদেশী বুলি স্বীকৃতি দিয়া মানুহক আপোনালোকে আধাৰ কাৰ্ড দিবলৈ গৈছে মই আকৌ কৈছোঁ যাক বিদেশী বুলি আপোনালোকে ভাবি আছে কিন্তু ন্যায়ালয়ে স্বদেশী বুলি স্বীকৃতি দিছে তেওঁলোকক আপোনালোকে আধাৰ কাৰ্ড দিবলৈ গৈছে এতেকে কিছুমান মানুহক নিৰ্দিষ্ট ৰাজনীতিৰ আধাৰ কৰি লৈ বিদেশী কৰিব কিছুমান মানুহক স্বদেশী কৰিব এই ধৰণে কথাটোৱে আমাৰ ভৱিষ্যত অতি নেতিবাচক আৰু শংকাময় ভৱিষ্যতৰ ইংগিত দিয়ে প্ৰিয় দৰ্শক ৰাজনৈতিকভাৱে বিজেপি দলটোৰ এটা কাৰ্যসূচী আছিল যে 71 চন যেহেতু ভিত্তি বছৰ হ'ল NRCৰ গতিকে 71 চনৰ পিছৰ মানুহ কিছুমান মানুহ ওলাব 1000 হ'লেও ওলাব 1 লাখ হ'লেও ওলাব 1 কোটি হ'লেও কিবা এটা ফিগাৰ ওলাব এই ফিগাৰটোত
71 চনৰ পিছত অহা একাংশ মানুহে প্ৰমাণ কৰিব নোৱাৰিব যে তেওঁ ভাৰতৰ মানুহ এই কথাটো তেওঁলোকে ধাৰণা কৰিয়েই তেওঁলোকে CAA আইনখন আনিছিল আৰু NRCৰ পৰা যিখিনি মানুহ বাহিৰ হৈ গ'ল 71 চনৰ পিছত অহা বিদেশী বুলি প্ৰমাণিত হ'ল তেওঁলোকক দুভাগত ভাগ কৰিব এভাগ মুছলমান এভাগ হিন্দুখিনিক CAA আইনৰ অধীনত নাগৰিকত্ব দিব আৰু মুছলমানখিনিক বিদেশী বুলি এটা আৱৰ্তত তেওঁলোকক ৰাখি থ'ব তেওঁলোকৰ ভৱিষ্যতে কি হ'ব সেইটো ভৱিষ্যতে ক'ব কিন্তু আইনগত আৰু গাঁথনিগতভাৱে তেওঁলোকে দুটাই মেকানিজম খাৰা কৰিছিল এটা হ'ল NRC স্বাভাৱিক প্ৰক্ৰিয়া আৰু আনটো হ'ল CAAৰ অস্বাভাৱিক প্ৰক্ৰিয়া এতিয়া CAA আইনখন লৈ তেওঁলোক নিজেও বিপদত পৰিছে আৰু NRCৰ এই মানুহখিনিক লৈ এতিয়া নিজেও বিপদত পৰিছে কাৰণ তেওঁলোকক ন্যায়ালয়ে স্বদেশী বুলি স্বীকৃতি দিলে কিন্তু ৰাজনৈতিকভাৱে তেওঁলোকে স্বীকৃতি নিদিয়ে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি পৰৱৰ্তী অংশ চাই থাকক সাৰাংশত বিজেপি দলৰ চৰকাৰৰ কাৰ্যসূচী আছিল যে CAA আইনখন গৃহীত কৰি 71 চনৰ পিছৰ হিন্দুসকলকো আমি নাগৰিকত্ব প্ৰদান কৰিম আৰু তেতিয়া NRC প্ৰকাশ পায় নাগৰিক যিমানেই বিদেশী নলাওক কিয় কোনো ধৰণৰ অসুবিধা নাই কিন্তু CAA আইনখন তেওঁলোকে গৃহীত কৰিলে কিন্তু ৰুলছ এতিয়াও ফ্ৰেম কৰিব পৰা নাই আৰু যাৰ কাৰণে তেওঁলোকে NRCৰ বিষয়টো এতিয়াও ওলমাই ৰাখিছে কাৰণ বিদেশী হিচাপে চিহ্নিত মানুহ সকলোকে বিদেশী বুলি স্বীকৃতি দিব লাগিব CAA মতে কাকো স্বীকৃতি দিবলৈ এতিয়াও ব্যৱস্থা কৰিব পৰা নাই ইয়াৰ কাৰণবোৰ গ্ৰাফিক্সত দেখিব CAA আইনখনৰ দুৰ্বলতা বহুত কিছুমান দৃশ্যমান আৰু কিছুমান অদৃশ্য দুৰ্বলতা 1 ভাৰতৰ সংবিধানত ধৰ্মৰ ভিত্তিত নাগৰিকত্বৰ কোনো ব্যৱস্থা নাই এই কথা আমি সকলোৱে জানো বাংলাদেশৰ পৰা প্ৰব্ৰজিতজনে বাংলাদেশৰ নাগৰিকত্ব বিসৰ্জন দিব লাগিব তেওঁ তাত ইস্তফা দি আহিব লাগিব তাৰ পিছতহে তেওঁ ইয়াত নাগৰিকত্ব গ্ৰহণ কৰিব পাৰিব যদি বাংলাদেশৰ নাগৰিকত্ব আনুষ্ঠানিকভাৱে বিসৰ্জন দিয়া নাই তেনেহলে ভাৰতত নাগৰিকত্ব অসম্ভৱ কাৰণ ভাৰতত নাগৰিকত্ব দুখন দেশৰ নাগৰিক হৈ থকাৰ কোনো অধিকাৰ নাই CAAৰ অধীনত নাগৰিকত্ব পাবলৈ তেওঁ ধৰ্মীয়ভাৱে উৎপীড়িত বুলি প্ৰমাণ কৰিব লাগিব ভাৰত চৰকাৰে বাংলাদেশৰ লগত যোগাযোগ কৰি ধৰ্মীয় উৎপীড়নৰ তথ্য সংগ্ৰহ কৰিব লাগিব আৰু এইটো এটা অত্যন্ত দুৰূহ কাম এজন মানুহে যদি ধৰ্মীয়ভাৱে উৎপীড়িত বুলি নিজকে পৰিচয় দিয়ে তেওঁ ধৰ্মীয়ভাৱে উৎপীড়িত প্ৰমাণ দিব লাগিব আৰু ভাৰতৰ সিকিউৰিটি এজেন্সিয়ে বাংলাদেশত গৈ সেই বিষয়ে তথ্য আহৰণ কৰিব লাগিব দ্বিতীয়তে মনে মনে আহি ভাৰত সোমোৱা লোকৰ কোনো দায়িত্ব বাংলাদেশে নলয় এই কথা বাংলাদেশে স্পষ্ট কৰি দিছে 1971 চনৰ পূৰ্বে প্ৰৱেশ কৰা আৰু 1971 চনৰ পিছত প্ৰৱেশ কৰা লোকে নিজৰ দলিল প্ৰদৰ্শন কৰিব লাগিব 1971 চনৰ আগৰবিলাকে নিজে দাবী কৰিব লাগিব যে আমি 71 চনৰ আগত আহিছোঁ কাৰণ CAA অসম চুক্তি মতে 71 চনৰ পিছত অহাবিলাক বিদেশী আৰু CAA মতে সকলো হিন্দুৱে স্বদেশী সি কোন চনত আহিছে সেইটো ডাঙৰ কথা নহয় 14 চনৰ আগলৈকে যিমান মানুহ আহিছে সকলো হিন্দুৱে স্বদেশী আনহাতে 71 চনৰ পিছৰ মানুহবোৰৰ প্ৰমাণ কৰিব লাগিব যে মই ধৰ্মীয়ভাৱে উৎপীড়িত হৈ ভাৰতলৈ আহিছোঁ এইটো কথা সঁচা যে মই 71 চনৰ পিছত আহিছোঁ মন কৰিব দুবিধ অনুপ্ৰৱেশকাৰীয়ে বেলেগে প্ৰমাণ কৰিব লাগিব এতিয়া 1971 চনৰ আগৰ মানুহখিনিয়ে নিজকে স্বদেশী বুলি প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাছিল যিহেতু অসম চুক্তিয়ে এখন মানি লৈছিল যে তেওঁলোক স্বদেশী তেওঁলোক বিদেশী বুলি আমি কেতিয়াও দাবী কৰা নাই চুক্তি মতে 71 চনৰ মাৰ্চৰ আগৰখিনি স্বদেশী কিন্তু CAA আহি যোৱাৰ লগে লগে 71 চনৰ আগৰখিনিও দাবী কৰিব লাগিব যে মই 71 চনৰ আগত আহিছোঁ পশ্চিমবংগত এই সমস্যাটো নাই পশ্চিমবংগত যদি কোনোবা পূৰ্ববংগৰ পৰা প্ৰব্ৰজিত লোক আছে তেওঁলোকৰ ক্ষেত্ৰত 71 চনৰ কোনো বিধি ব্যৱস্থা নাই কাৰণ তাত অসম চুক্তিৰ আধাৰত এইবোৰ যাচাই কৰা নহ'ব অন্তিম কাৰণটো হ'ল যে CAAৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বহুত গোচৰ চলি আছে আৰু এই গোচৰবোৰৰ শুনানি এতিয়াও আৰম্ভ হোৱা নাই একমাত্ৰ এইটো কাৰণেই যে ইয়াৰ ৰুলছ ফ্ৰেম হোৱা নাই যি মুহূৰ্ততে ৰুলছ ফ্ৰেম হ'ব লগে লগে সুপ্ৰিম কোৰ্টত শুনানি আৰম্ভ হৈ যাব আৰু শুনানি আৰম্ভ হৈ যোৱাৰ লগে লগে CAA আইনখন কাৰ্যকৰী কৰাত আৰু বহুত বাধা আহি যাব পাৰে এতেকে CAA এইখন কাৰ্যকৰী নোহোৱালৈকে
NRC ওলমি থাকিব আৰু NRC ওলমি থকাৰ সময়ছোৱাত এই ২৭ লাখ মানুহ বিনা দুখত আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থাকিব এই ঘটনাটো আমি কিমান দূৰলৈকে মানি ল'ম এইটোৱেই আজিৰ সাৰাংশৰ আপোনালোকৰ বাবে দিয়া প্ৰশ্ন নমস্কাৰ সাৰাংশ ইমানতে সামৰিছোঁ